জুবিনৰ নামত আমি অসমখনক নেপাল কৰিব দিব নোৱাৰো আৰু জুবিনৰ আত্মাক শান্তি দিবৰ বাবে আমি এই অসমখনক সুৱলা সুফলা কৰি আমি নিৰ্মাণ কৰিব লাগিব। এইখন অসমক আমি ভাৰতৰ শ্ৰেষ্ঠতম ৰাজ্য কৰিব লাগিব। সেইবাবে মই সকলোকে কৰজোৰে অনুৰোধ কৰোঁ, নেপাল কৰাৰ প্ৰচেষ্টা নকৰিব, কাৰণ ইয়ে জুবিনৰ আত্মাক আটাইতকৈ কষ্ট দিব। আইনে তাৰ কি ব্যৱস্থা ল'ব পিছৰ কথা, কিন্তু কোনোবাই যদি ভাবে যে হিংসাই কাৰোবাক ন্যায় দিব, মই ভাবোঁ সেয়া কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। আইনে ন্যায় দিব। অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ, শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ গোস্বামী, যোনেই নহওক কিয়, আৰু দুই এজনৰ নাম মই লোৱা নাই, আমি কেতিয়াও তেওঁলোকক বিচাৰ নোহোৱাকৈ তেওঁলোকক সহজে আমাৰ হাতৰ পৰা আমি যাব নিদিওঁ। মাত্ৰ ৰাইজক মই অনুৰোধ কৰিম, আপোনালোকে আইন হাতত নল'ব। পুলিচ আছে, আৰু অসম পুলিচে যোৱা 5টা বছৰত কৰি অহা কাম আপোনালোকে দেখিছে। কাজিৰঙাত এটাও গড় হত্যা নোহোৱা হ'ল। শিশুক ঢিঙৰ ঘটনা জানে, আমি কাকো কেতিয়াও এৰি দিয়া নাই। আৰু এতিয়াও মই প্ৰতিশ্ৰুতি দিছোঁ যে জুবিন গাৰ্গৰ প্ৰতিটো পল, প্ৰতিটো ক্ষণৰ শেষ ক্ষণৰ হিচাপ আমি অসমবাসী ৰাইজে পাব লাগিব। ধৈৰ্য আমাৰ থাকিব লাগিব, কাৰণ যদি আমি ধৈৰ্য হেৰুৱাই পেলাওঁ তেতিয়াহ'লে আমি আমাৰ মানসিক সন্তুলনো হেৰুৱাই পেলাম, আৰু তেতিয়া আমি আমাৰ আকাংক্ষিত লক্ষ্যত উপনীত হ'ব নোৱাৰোঁ। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে আমি লুকআউট নটিচ ইছ্যু কৰিছোঁ, অৰ্থাৎ তেওঁলোক এতিয়া বিদেশলৈ পলাই যাব নোৱাৰে। পোষ্টমৰ্টেম ৰিপৰ্ট ছিংগাপুৰৰ পৰা আনিবৰ বাবে আমি প্ৰচেষ্টা কৰিছোঁ। গুৱাহাটী মেডিকেল কলেজৰ পোষ্টমৰ্টেম ৰিপৰ্ট ইতিমধ্যে প্ৰস্তুত হৈ উঠিছে। দিল্লীৰ CFLলৈকে আমি তেওঁৰ ভিছেৰা চেম্পল পঠাইছোঁ, যাতে তেওঁৰ শৰীৰত কোনোবাই বিষ প্ৰয়োগ কৰিছিল নেকি তাৰ বিষয়ে যাতে আমি জানিব পাৰোঁ। শ্যামকানু মহন্তৰ প্ৰত্যেকটো একাউণ্ট, পেন কাৰ্ড, তেওঁৰ ক্ৰেডিট কাৰ্ড আমি সকলো ফ্ৰিজ কৰিছোঁ, যাতে তেওঁ বহু দিনলৈ বাহিৰত থাকিব নোৱাৰে। আৰু 6 অক্টোবৰৰ দিনাখনলৈকে যদি সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত নাহে, অসম পুলিচে আপ্ৰাণ প্ৰচেষ্টা কৰিব তেওঁলোক য'তেই আছে তাৰ পৰা আমি উভতাই অসম ভূমিলৈ লৈ অহাৰ বাবে। আৰু আপোনালোকৰ হাততো কিবা তথ্য থাকিলে আপোনালোকেও আমাক সহযোগিতা কৰিব। জুবিন ৰাইজৰ সম্পদ। জুবিনক ন্যায় দিয়াৰ দায়িত্ব প্ৰত্যেকগৰাকী অসমবাসী ৰাইজৰ কৰ্তব্য। আমি কেইজনমানে এই দায়িত্ব মূৰত তুলি ল'ব নালাগে। এই দায়িত্ব 3 কোটি অসমৰ জনতাই আজি মূৰত তুলি লৈছে, আৰু জনতাৰ প্ৰতিনিধি হিচাপে এই দায়িত্ব মই নিষ্ঠাৰে আৰু সততাৰে সৈতে পালন কৰিম। প্ৰতিটো মুহূৰ্ত আজি কোনোবা এজন বেলেগ সিদ্ধাৰ্থ শৰ্মা আহি পাব দিল্লীত, আমি উৰা বাতৰি উলিয়াই দিম যে 10 বিত বহি থকা ব্যক্তি এইজনেই হয়। আৰু এটা উৰা বাতৰি উলিয়াই দিম, শ্যামকানু মহন্ত গুৱাহাটীতেই বহি আছে। মই ভাবোঁ উৰা বাতৰি আমাৰ মনবোৰ অশান্ত কৰিব। এখন জুবিনৰ হকে কাম কৰা, নিষ্ঠাৰে কাম কৰিব বিচৰা চৰকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰী আপোনালোকৰ লগত আছে। যিদিনাখন মই বিফল হ'ম, সিদিনাখন আপোনালোকে মোক শাস্তি দিব। কিছুমানে কৈছে যে 26ত ভোট নিদিওঁ। সি স্পষ্ট কথা, আমি যদি জুবিনক ন্যায় দিব নোৱাৰোঁ, আমাক আপোনালোকে কিয় ভোট দিব? নিদিয়াটো স্বাভাৱিক, আৰু তাক আমি মানিও ল'ব লাগিব। সেইবাবে ৰাইজক মই আকৌ এবাৰ আন্তৰিকতাৰে সৈতে জনাব খুজিছোঁ
যে মই মোৰ লক্ষ্যত অটল হৈ আছো আৰু এই লক্ষ্যত অটল হৈ থাকিয়ে মই কাম কৰি যাম। আজিৰ পৰা 10-12 বছৰ আগতে শ্যামকানু মহন্তৰ লগত কেতিয়াবা উঠা ফটো এখন সামাজিক মাধ্যমত দিব। ঠিক তেনেকে অখিল গগৈও শ্যামকানু মহন্তৰ লগত ফটো উঠিছিলে। কাৰণ আমি সামাজিক ব্যক্তি। আজি ৰাতিপুৱাও 50-60 গৰাকী মানুহৰ লগত মই ফটো উঠি আহিছো। কোন কি মইতো নাজানো, কিন্তু এজন সামাজিক ব্যক্তি হিচাপে জীৱনৰ বিভিন্ন মুহূৰ্তত বিভিন্ন সময়ত কাৰোবাক আমি লগ পাওঁ, কিন্তু অপৰাধীক সহায় কৰা সি অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব হ'ব নোৱাৰে। ব্যক্তিগত সম্পৰ্কৰ ওপৰত গৈ আমি জুবিনক ন্যায় দিবই লাগিব, সমাজক আমি সন্তুষ্টি কৰিবই লাগিব, আৰু এয়া মোৰ দায়িত্ব আৰু কৰ্তব্য। মই মাত্ৰ এটাই অনুৰোধ কৰিম, অসমক নেপাল বনাম বুলি নক'ব।